ছাত্ৰ ছাত্ৰীসকল আমি জ্ঞানজ্যোতি কেৰিয়াৰ পইণ্টত আজি এটা টপিক লৈ আহিছোঁ তোমালোকৰ মাজলৈ পাৰ্চন অসমীয়াত কি ক'ম পুৰুষ তো পাৰ্চন তিনিবিধ ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন দ্যাটস কাৰেক্ট ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন তিনিবিধ পাৰ্চন আছে ফাৰ্ষ্ট পাৰ্চন বুলিলে কি বুজায় বক্তাজনে বা যি কয় তেওঁ হৈছে ফাৰ্ষ্ট পাৰ্চন কোনো এটা কথা যিজনে কৈছে বা যিজন সেই কথাষাৰৰ বক্তা বাক্যশাৰীৰ বক্তা তেওঁ হৈছে ফাৰ্ষ্ট পাৰ্চন এতিয়া ফাৰ্ষ্ট পাৰ্চনৰ উদাহৰণবোৰ কোনবোৰ যিবোৰ আমি বাক্যত ব্যৱহাৰ কৰোঁ বা যিকোনো কথাত কওঁ কোনবোৰ আই মি মাই মাইন আছ আৱাৰ আৱাৰ্ছ মাইছেল্ফ আৱাৰছেল্ফছ আদি এইবোৰে নিজক বুজায় কোনোবা এজন বক্তাক বুজাইছে আৰু যিজনে কথা কয় তেওঁক বুজাইছে সেয়া হৈছে ফাৰ্ষ্ট পাৰ্চন ঠিক আছে বুজি পাইছা ইয়াৰ পিছত সেকেন্ড পাৰ্চন কি শুনোতাজন বা যাক কোৱা হয় তেওঁই সেকেন্ড পাৰ্চন যি শুনিছে ফাৰ্ষ্ট পাৰ্চনে কাক ক'ব প্ৰথমজনে কাক ক'ব দ্বিতীয়জনক ক'ব দ্বিতীয়জন মানে কি সেকেন্ড তো শুনোতাজন বা যাক কোৱা হয় তেওঁই হৈছে সেকেন্ড পাৰ্চন এতিয়া শুনোতাজন কোন হ'ব পাৰে কোনো এটা বাক্যত কোন হ'ব পাৰে সেই শুনোতাজন হ'ব পাৰে ইউ মানে কি বাৰু কোনোবাই জানা নেকি তুমি দ্যাটস কাৰেক্ট ইউ মানে কি তুমি yours yourself এইবোৰে কি বুজায় সেকেন্ড পাৰ্চন জনক বুজায় আৰু এইবোৰ হৈছে সেকেন্ড পাৰ্চন বুজি পালা তো ইয়াৰ পাছত আমি আহিছো থাৰ্ড পাৰ্চন কি হয় ফাৰ্ষ্ট আৰু সেকেন্ড পাৰ্চনৰ বাদে আন সকলো নাউন আৰু প্ৰনাউন ৱৰ্ডছ মানে ফাৰ্ষ্ট আৰু সেকেন্ড পাৰ্চনৰ বাদে যিমান নাউন আৰু প্ৰনাউন আছে সেই সকলো বিলাকে হৈছে থাৰ্ড পাৰ্চন এটা নাউন প্ৰনাউন তোমালোকৰ মনত আছে নে নাউন কি হয় বাৰু কোনে ক'বা নাম বুজোৱা শব্দক নাউন বুলি কোৱা হয় আৰু প্ৰনাউন নামৰ সলনি ব্যৱহাৰ হলে তাক কোৱা হয় প্ৰনাউন দ্যাটস কাৰেক্ট আৰু সেই নাউন আৰু প্ৰনাউনৰ বাহিৰে ফাৰ্ষ্ট আৰু সেকেন্ড পাৰ্চনৰ বাদে মানে ফাৰ্ষ্ট পাৰ্চনত যিখিনি গ'ল এইখিনি শব্দ গুচি গ'ল সেকেন্ড পাৰ্চনত এইখিনি শব্দ গুচি গ'ল তাৰ পিছত যিবোৰ থাকি গ'ল সেই সকলো নাউন বা প্ৰনাউন ৱৰ্ডছ হৈছে থাৰ্ড পাৰ্চন কেনেকুৱা উদাহৰণ হি সি হার দে অংকুৰ নিপা অমল বিমল অমল বিপল কোন হয় মানুহৰ নাম হয় যিকোনো মানুহৰ নামে দেয়াৰ দেম হিমসেল্ফ হাৰসেল্ফ দেমসেল্ফ ইট এইবোৰ কি হয় থাৰ্ড পাৰ্চন অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন আৰু সেকেন্ড পাৰ্চনৰ বাদে সকলো নাউন আৰু প্ৰনাউনক কোৱা হয় থাৰ্ড পাৰ্চন তেনেহলে আমি কেবিধ কি পঢ়িলো আজি আমি পাৰ্চনৰ বিষয়ে পঢ়িলো পাৰ্চন মানে অসমীয়াত কোৱা হয় পুৰুষ পাৰ্চন তিনিবিধ ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন সকলোৰে ডেফিনেশ্যনখিনি ধুনীয়াকৈ লিখি ল'বা বুজি ল'বা ৰিপিট কৰি শুনি থাকিবা আৰু ধুনীয়াকৈ বুজি পালে জ্ঞানজ্যোতি কেৰিয়াৰ পইণ্টক ছাবস্ক্ৰাইব কৰি দিবা মই বৰ্ডখন ওচৰৰ পৰা দেখাই দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে সকলোৱে অকণমান ভিডিঅ'টো পজ কৰি লিখি ল'বা